নমস্কাৰ আপোনালোকক সকলোকে এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আহিবলগীয়া এপিএসসি মেইনছ পৰীক্ষাত সায়েন্স এণ্ড টেকৰ পৰা সম্ভাৱনীয় কুৱেশ্যন এটা লৈ পেলাই বা এটা টপিক লৈ পেলাই আমি আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। চাওক আজি আমাৰ যেটো টপিক আছে এটো খুব ইম্পৰ্টেন্ট হয়, কাৰেন্ট এফেয়াৰ্ছৰ পৰা খুব ইম্পৰ্টেন্ট হয়, এটো চৰ্চাত আছে। সো হয়তো আপোনালোকে এটো জিএস পেপাৰ 3 দেখিবলৈ পাব। সো ইয়াত আমাৰ টপিকটো হৈছে এটা স্যাটেলাইট ইন্টাৰনেট সাৰ্ভিস। সো এটা স্যাটেলাইট ইন্টাৰনেট সাৰ্ভিস কি হয়, ই আমাক সোশিও ইকোনমিক ডেভেলপমেন্টত কেনেকৈ সহায় কৰিব, এইখিনি বিষয়ে জানিবৰ কাৰণে আমি এই ভিডিওটো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। হয়তো আপোনালোকে এই ভিডিওটোৰ পৰা আহিবলগীয়া মেইনছত উপকৃত হ'ব। সো এটা স্যাটেলাইট ইন্টাৰনেট সাৰ্ভিস ইয়াৰ যেটো ডেফিনিশন বা ইয়াৰ কনসেপ্টটো প্ৰথমতে আমি অনুধাৱন কৰিলোঁ। সো ইয়াত আছে যে স্যাটেলাইট ইন্টাৰনেট সাৰ্ভিস প্ৰভাইড ইন্টাৰনেট এক্সেছ throughout communication satellites orbiting the earth. So গতিকে কমিউনিকেটিং স্যাটেলাইট কিছুমানৰ দ্বাৰা পোনপটীয়াকৈ আমাৰ ইন্টাৰনেট সাৰ্ভিসটো প্ৰভাইড কৰিব পৰাকে যেটো এটা সুবিধা যোগাৰ কৰা হৈছে তাকে আমি কি বুলি কৈছো, স্যাটেলাইট ইন্টাৰনেট সাৰ্ভিস বুলি কৈছো। এতিয়া ইয়াৰ কোড ব্যৱহাৰ হ'ব, ই কেনেকৈ এটা পৰিৱৰ্তন বা এটা যুগৰ সূচনা কৰিব সেইটো বস্তু আমি চাব লাগিব। সো এইটোৱে কি কৰিব, এইটো এনশিওৰ কৰিব যে কানেক্টিভিটি ইন এৰিয়াজ ৱেৰ দ্য ট্ৰেডিশ্যনেল ৱায়াৰ্ড ইন্টাৰনেট ইজ আনএভেইলেবল অৰ আনৰিলায়েবল। এতিয়া বহুত কিছুমান এনেকুৱা জেগা আছে যিবোৰ জেগালৈকে এতিয়া ৱাইফাই যেটো সাৰ্ভিস আছে সেইটো যোৱা নাই বা জিঅ' ফাইবাৰ তেওঁলোকৰ ওচৰত নাই। কেলে কাৰণ কি জিঅ' ফাইবাৰটো ৱায়াৰ্ড নেটৱৰ্ক হয়, বুজি পাইছেনে। সো গতিকে তাৰ কাৰণে তেওঁলোকে ইন্টাৰনেট সাৰ্ভিস এভেইলেবল কৰিব পৰা নাই, এক্সেছ কৰিব পৰা নাই, কাৰণ কি এভেইলেবল নাই। সো গতিকে তেনেকুৱা ধৰণৰ জেগা কোনবিলাক আছে যে ৰিমোট এৰিয়া, ৰুৰেল এৰিয়া, বুজি পাইছেনে। সো গতিকে কিছুমান আৰবান এৰিয়া, এনেকুৱা ধৰণৰ এৰিয়াবিলাকত এতিয়াও ইন্টাৰনেট সাৰ্ভিসটো নাই। যদি ইন্টাৰনেট সাৰ্ভিস নাই তেওঁলোকে কি নাপাব, ভাইটেল ইনফৰমেশ্যন কিছুমান নাপাব যিখিনিয়ে তেওঁলোকক সোশিও ইকোনমিক ডেভেলপমেন্টত সহায় কৰিব। সো গতিকে তেনেকুৱা যিখিনি ৰিমোট এৰিয়া আছে এই ৰিমোট এৰিয়াবিলাকক আমি ইন্টাৰনেট সাৰ্ভিস দিব। ইন্টাৰনেট সাৰ্ভিস দিলে কি হ'ব, যিমানখিনি স্কিম আছে এই স্কিমখিনিৰ বিষয়ে আপোনালোকে গম পাব। এতিয়া অৰুণোদয় আঁচনিৰ কথা বা অৰুণোদয় আঁচনি যিখিনি পইচা কোন তাৰিখে সোমাইছে, বেংকৰ একাউণ্টত কিমান পইচা আছে, এইবিলাক চাবৰ কাৰণে আপোনাক কি লাগিব। সো ঠিক তেনেকৈ PM কিষাণ হওক বা অতি ইম্পৰ্টেণ্ট বস্তু এটা আছে যে আৰ্লি ৱাৰ্ণিং ছিষ্টেম। এতিয়া আৰ্লি ৱাৰ্ণিং যেটো সিস্টেম আছে সি কি কৰিব, খেতিয়কসকলক সাংঘাতিকভাৱে সহায় কৰিব বা যিখিনি MSME সেক্টৰ আছে ৰুৰেল এৰিয়াত বা ৰিমোট এৰিয়াত তেওঁলোকক মাৰ্কেটৰ কথা দিব বা আমাৰ যিখিনি খেতিয়ক আছে এই খেতিয়কসকলে আমাৰ মনসুনৰ আগমনৰ কথা গম পাব বা সাংঘাতিক ধৰণৰ এটা ডিজাস্টাৰ আহি আছে যেনিবা বা পেষ্ট এটেক আহি আছে, ইয়াৰ বিষয়ে মোকাবিলা কৰিবৰ কাৰণে কি কৰিব লাগিব, এইখিনি আৰ্লি ৱাৰ্ণিং সিস্টেম বা এনেকুৱা ধৰণৰ সাইন্টিফিক বা ইম্পৰ্টেণ্ট মেছেজ আপোনালোকে পাব। সো গতিকে এতিয়া ধৰি লওক আমাৰ যিখিনি ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টখিনিৰ কাৰণে কি ইম্পৰ্টেণ্ট যে স্বয়ম নামৰ এটা পৰ্টেল আছে। সো গতিকে স্বয়ম পৰ্টেলৰ দ্বাৰা তেওঁলোকে কি কৰিব পাৰিব যে সেল্ফ এডুকেশ্যন কৰিব পাৰিব, কিন্তু ইণ্টাৰনেট নাথাকিলে ৰিমোট এৰিয়াত কেনেকৈ হ'ব। সো গতিকে বা টেলিমেডিচিন হওক, সো এনেকুৱা ধৰণৰ বহুতকেইটা সুবিধা যিখিনি আছে যে ICT বা গভাৰ্নেন্স যিটো আমি পঢ়িবলৈ পাওঁ, গভাৰ্নেন্সৰ সুবিধাখিনি নাপাব ৰিমোট এৰিয়াত। সো গতিকে তেতিয়া কি হৈ থাকিব, ডিজিটেল ডিভাইড বা আমি কৈছোঁ যে ৰিজনেল ডিছপেৰিটি। সো গতিকে এইবিলাক বস্তুৱে আমাক কি দিব, ইনক্লুসিভ যেটো গ্ৰোথ আছে ইনক্লুসিভ গ্ৰোথটোক আমাক কি কৰিব, বাধা দিব। সো গতিকে ইনক্লুসিভ গ্ৰোথটো বাধাটো আঁতৰাই পেলাই, ডিজিটেল ডিভাইডৰ বাধা আঁতৰাই পেলাই, ৰিজনেল ডিছপেৰিটি আঁতৰাই পেলাই পেৰিটি, ইকুৱেলিটি, জাষ্টিছ আৰু সাষ্টেইনেবল এণ্ড ইনক্লুসিভ গ্ৰোথ এইটো আনিবৰ কাৰণে আমাক কি কৈছে যে ইন্টাৰনেট সাৰ্ভিসটো প্ৰভাইড কৰিব লাগিব। আৰু তাৰ কাৰণে আমি কি কৈছোঁ যে স্যাটেলাইটৰ ওপৰত ডাইৰেক্ট আমি প্ৰভাৱ বা নিৰ্ভৰ কৰি পেলাই আমি এই সাৰ্ভিসটো প্ৰভাইড কৰিম, যে কোনো ৱায়াৰ্ড নেটৱৰ্ক নালাগে, ৱায়াৰ নেটৱৰ্কহে নাযায়, স্যাটেলাইটৰ পৰা কভাৰ হ'ব, বুজি পাইছেনে। সো গতিকে এনেকুৱা ধৰণৰ বস্তু এটা আমি লৈ আহিছোঁ। এতিয়া এক্সাম্পল কি, এনেকুৱা ধৰণৰ বস্তু হৈছে নে নাই হোৱা। এতিয়া আমাৰ নিউজত এইকাৰণে আছে যে এলন মাস্কৰ যিটো স্পেচ এক্স ইয়াৰ লগত ইয়াৰ যেটো এটা ষ্টাৰলিংক বুলি এটা যেটো প্ৰজেক্ট আছে তাৰ লগত জিঅ' আৰু ভাৰতী এয়াৰটেল এই দুইটাই কি কৰিছে, MOU সাইন কৰিছে এইবাৰ, যে তেওঁলোকে কি কৰিব যে স্পেচ এক্সৰ যেটো ষ্টাৰলিংক আছে তেওঁলোকে ইণ্ডিয়াত এই ইন্টাৰনেট স্যাটেলাইট সাৰ্ভিসটো কি কৰিব, প্ৰভাইড কৰিব, বুজি পাইছেনে। সো গতিকে সেইকাৰণে আমাৰ এইটো নিউজত আছে, সেইকাৰণে মই ক'লোঁ যে এই টপিকটো আহিব পাৰে কেলে, কাৰণ কি কাৰেণ্ট এফেয়াৰ্ছৰ লগত লিংক আছে। ঠিক তেনেকৈ এমাজনৰ কুইপাৰ প্ৰজেক্ট এটা আহি আছে, ঠিক তেনেকৈ ওৱান ৱেব যিটো আছে ভাৰতী গ্লোবেল প্লাছ UK গভৰ্ণমেণ্টে এইটো কাম কৰিছে। সো গতিকে এইকেইটা হৈছে এজ এ এক্সাম্পল অফ দিছ কাইণ্ড অফ স্যাটেলাইট ইন্টাৰনেট সাৰ্ভিস। এতিয়া ইয়াৰ ছিগনিফিকেন্সটো চাওঁ, ইয়াৰ ইম্পৰ্টেন্সটো চাওঁ। যদি ইয়াৰ ইম্পৰ্টেন্সটো চাওঁ যে এনেকৈ আমি কেইটামান
ডাইমেনশ্যনত ইয়াৰ ভাগ কৰি দিছোঁ যদি ডিজিটেল ইনক্লুজনৰ ক্ষেত্ৰত চাই ইয়াত কৈছে যে যিখিনি ধৰি লওক ডিজিটেল সেৱা আছে এই সেৱাখিনি উপলব্ধ কৰিবৰ কাৰণে ই সহায়ক হ'ব যেনেকৈ ইট ব্ৰিংছ ইণ্টাৰনেট টু ৰিম'ট ৰুৰেল বৰ্ডাৰ আইলেণ্ড ডিজাষ্টাৰ প্ৰ'ন এৰিয়াছ বুজি পাইছেনে য'ত এতিয়ালৈকে ফাইবাৰ বা 4G সেৱাটো উপলব্ধ হোৱা নাই সো তেনেকুৱা ধৰণৰ জেগাটো ৰুৰেল বৰ্ডাৰ আইলেণ্ড এৰিয়াটো আপুনি কি কৰিব পাৰিব যেনে মাজুলী কথা কৈছে ইয়াত যেনিবা বৰ্ডাৰ এৰিয়া কথা কৈছে ৰুৰেল ইণ্ডিয়া কথা কৈছে বা ৰুৰেল আসামৰ কথা কৈছে সো এইটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক তেনেকৈ ডিজাষ্টাৰ মেনেজমেণ্ট যিটো মই ক'লোঁ যে আৰ্লি ৱাৰ্নিং ছিষ্টেমটোৰ কথা ক'লোঁ যে ফ্লাড আহিব আৰ্থকুৱেক আহিছে আৰ্থকুৱেকৰ কথা বা ক'ব নোৱাৰে তথাপিতো ছুনামি আহিছে বা চাইক্লোনছ আহিছে বা মনচুন আহিছে বা পেষ্ট এটেক আহিছে এইবিলাকৰ কথা জানিব পৰা যাব ঠিক তেনেকৈ ইয়াত কৈছে যে নেশ্যনেল ছিকিউৰিটিৰ কাৰণে ইম্পৰ্টেণ্ট কাৰণ কি বৰ্ডাৰ এৰিয়াৰ কি কৰিব ইণ্টাৰনেট প্ৰভাইড কৰিব সো গতিকে এতিয়া নেশ্যনেল ছিকিউৰিটিৰ কাৰণে এইটো সহায়ক হ'ব সো গতিকে হেল্প ইন ৰিয়েল টাইম কমিউনিকেশ্যন ফৰ আৰ্ম ফ'ৰ্চেছ ৰিম'ট টেৰেইনছ লাডাখ হওক নৰ্থ ইষ্ট হওক ঠিক তেনেকৈ ইকনমিক গ্ৰ'থৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব কাৰণ কি ই কমাৰ্চ যিখিনি প্লেটফৰ্ম আছে বা ডিজিটেল পে'মেণ্ট ৰুৰেল এৰিয়াটো আপুনি ধৰি লওক ডিজিটেল পে'মেণ্টৰ ওপৰত আপুনি ভৰসা কৰিব পাৰিব এতিয়াৰ পৰা ঠিক তেনেকৈ আপুনি ধৰি লওক যিখিনি আমাৰ ই নাম আছে যে ই নাম মানে কি আছিলে যে ইলেক্ট্ৰনিক নেশ্যনেল এগ্ৰিকালচাৰ মাৰ্কেট আছে তো যিখিনি আমাৰ ফাৰ্মাৰ আছে এই ফাৰ্মাৰখিনিয়ে বেটাৰ মাৰ্কেট এক্সেছ কৰিব পাৰিব ই নামৰ সুবিধা পালে অনলাইন এডুকেশ্যনৰ কথা অলৰেডি আমি ক'লোঁ টেলিমেডিচিনৰ কথা ক'লোঁ সো গতিকে এইবিলাক ক্ষেত্ৰত আমাৰ কি হ'ব সুবিধা হ'ব ঠিক তেনেকৈ আমি যদি কওঁ ষ্ট্ৰেটেজিক কমিউনিকেশ্যন যদি আমি চাওঁ যে ইট ৰিডিউচেছ দ্য ফৰেন ডিপেণ্ডেঞ্চি অন নেটৱৰ্ক কাৰণ কি আজিকালি আমি যদি চাওঁ যে ভোডাফোন হওক বা এইবিলাক ফৰেন কোম্পানীজ হয় সো গতিকে তেওঁলোকৰ ওপৰত আমি ভৰসা নকৰাকৈ আমাৰ ভাৰতী এয়াৰটেল আৰু জিঅ'ই যিটো ষ্টাৰলিংকৰ লগত নেটৱৰ্ক শ্বেয়াৰ কৰিছে বা যিটো আমাৰ ইণ্টাৰনেট ছাৰ্ভিচ দিছে সেইটোৰ পৰা আমি কি কৰিম ষ্ট্ৰেটেজিক অট'নমিত আমি চলাব পাৰিম যে ইনফ্ৰাষ্ট্ৰাকচাৰ হওক চেঞ্চিটিভ এৰিয়াত এইখিনি আমাৰ সুবিধা হ'ব ঠিক তেনেকৈ ইট ছাপ'ৰ্টছ দ্য গভৰ্ণমেণ্ট স্কিম যিটো আমি অলৰেডি ক'লোঁ যে PM1 যিটো ইনিচিয়েটিভ আছিলে যে আমাৰ যিখিনি PRI আছে গ্ৰাছৰুট ডেমক্ৰেটিক ইনষ্টিটিউট আছে তাত আমি ইণ্টাৰনেট ফেচিলিটি এপ্লাই কৰিম যাতে তাৰ পৰাই মানুহে পান কাৰ্ড আধাৰ কাৰ্ড ৰেচন কাৰ্ড বাৰ্থ চাৰ্টিফিকেট মেৰিজ চাৰ্টিফিকেট ডেথ চাৰ্টিফিকেট এইবিলাক বস্তু যাতে তাৰ পৰাই তেওঁলোকে এপ্লাই কৰিব পাৰে বা উপলব্ধ হয় ঠিক তেনেকৈ ভাৰত নেটৰ কথা কৈছোঁ ডিজিটেল ইণ্ডিয়াৰ কথা কৈছোঁ গতিকে এইখিনিৰ পৰা ই গভাৰ্নেন্সটো ফুলফিল হ'ব আৰু ই গভাৰ্নেন্স ইজ এ মাষ্টাৰ কি ফৰ গুড গভাৰ্নেন্স আপোনালোকে ক'ব পাৰে গতিকে এইখিনি বস্তুৰ পৰা আমাৰ দেখিছোঁ যে সৰ্বাংগীন উন্নয়নৰ যিটো এটা পৰিকল্পনা আছে সেইটো ৰূপায়ণ কৰাত সহায়ক হ'ব কিন্তু ইয়াতে এটা কি আছে যে পিট হোলো আছে যেনেকৈ আমি যদি চাওঁ যে চেলেঞ্জেছ কি আছে যে হাই কষ্ট হয় প্ৰথম কথা সো মেকিং ইট দ্য ছাৰ্ভিচ আনএফৰ্ডেবল ফৰ দ্য কমন পিপুল কাৰণ কি ডাইৰেক্ট ছেটেলাইটৰ পৰা আমাৰ কি হ'ব কানেকশ্যনটো আহিব সো গতিকে ইয়াৰ কষ্টটো বেছি হ'ব যেনেকৈ ধৰি লওক এতিয়া যদি আমি চাওঁ যে ভোডাফোনৰ ধৰি লওক আমি যদি এটা মান্থৰ পেকেজ ভৰাবলৈ 319 টকা কিন্তু আমি যদি ষ্টাৰলিংকৰ ছেটেলাইট ইণ্টাৰনেট ছাৰ্ভিচটো বিচাৰোঁ তেতিয়াহ'লে 400 টকা লাগিব এতিয়া ৰুৰেল এৰিয়াত ইমানখিনি কনজাম্পশ্যন কেপেবিলিটি নাই যদি আছেও তেতিয়াহ'লে এইটো এটা ইলাইট কেপচাৰ হ'ব বা ইলিট কেপচাৰ হ'ব মানে যিখিনি ৰুৰেল এৰিয়াৰ বা ৰিম'ট এৰিয়া বৰ্ডাৰ এৰিয়া যিখিনি ৰিচ মানুহ আছে তেওঁলোকেহে এই ইণ্টাৰনেট ছাৰ্ভিচটো এপ্লাই কৰিব পাৰিব বা এক্সেছ কৰিব পাৰিব যাৰ কাৰণে আমি ইনক্লুচিভ ডেভেলপমেণ্টৰ সপোন যিটো দেখিছোঁ বা ভিজন যিটো দেখিছোঁ সেইটো ইয়াত পূৰা নহ'ব কাৰণ কি হাই কষ্ট হয় সো গতিকে ঠিক তেনেকৈ আমি যদি চাওঁ ৰেগুলেটৰী ইছ্যু আছে কাৰণ কি এতিয়ালৈকে আমি তাক ৰেগুলেট কৰিবৰ কাৰণে কোনো ধৰণৰ এক্ট বা ৰুলছ বা ৰেগুলেশ্যন অনা নাই সো গতিকে ইয়াৰ কি হ'ব পাৰে লাইচেঞ্চিঙত প্ৰব্লেম আহিব পাৰে স্পেক্ট্ৰাম এলোকেশ্যনত প্ৰব্লেম আহিব বা ইয়াৰ মিছ ইউজো হ'ব পাৰে যেনেকৈ ধৰি লওক আমাৰ যিখিনি বৰ্ডাৰ এৰিয়া আছে বৰ্ডাৰ এৰিয়াত কিহৰ প্ৰব্লেম আছে ইনচাৰ্জেঞ্চি প্ৰব্লেম আছে এতিয়া আগতে তাত ইণ্টাৰনেট ছাৰ্ভিচ নাছিলে সেইকাৰণে তেওঁলোকে ইনফৰ্মেশ্যন পোৱা নাছিলে যে কি হৈছে কেনেকৈ হৈছে কিন্তু এতিয়া ইণ্টাৰনেট ছাৰ্ভিচটো যেতিয়া আমাৰ ছেটেলাইটৰ থ্ৰুৱেদি হ'ব সেই যিখিনি ইনচাৰ্জেণ্ট গ্ৰুপ আছে সেই গ্ৰুপখিনিও সেই ছাৰ্ভিচটো এক্সেছ কৰিব পাৰিব গতিকে তেওঁলোকক কেনেকৈ আমি ৰেগুলেট কৰিম সেই বস্তুটো আমাক লাগিব বুজি পাইছেনে যদি এইটো নাথাকে তেতিয়াহ'লে মিছ ইউজ হ'ব ঠিক তেনেকৈ ছিগনেল লেটেঞ্চি কথা আছে যে আমি ধৰি লওক এতিয়া ঠিক আছে বোলে আমি UPI ওপৰত ভৰসা কৰিছোঁ কিন্তু ছিগনেল যদি আমি ভালকৈ নাপাওঁ যদি আমি এডিকুৱেট এমাউণ্ট অফ ছেটেলাইটে যদি কাভাৰেজটো নিদিয়ে তেতিয়াহ'লে আমাৰ সেইফালৰ পৰা আমাৰ লেটেঞ্চি বা ৰিলায়েবিলিটি ইছ্যু এটা আহিব যিটো ৱেডাৰ কণ্ডিশ্যনৰ কথা আমি কৈছোঁ ঠিক তেনেকৈ স্পেচ ডেব্ৰিছৰ কথা কৈছে কাৰণ কি এইটো লিঅ'ত প্লেচ কৰিব এতিয়া লিঅ'ত অলৰেডি বহুত আৰ্থ অবজাৰ্ভেটিং ছেটেলাইট আছে আৰ্থ অবজাৰ্ভেটিং ছেটেলাইট অলৰেডি বহুত আছে সো গতিকে এতিয়া যদি আমি ইণ্টাৰনেট ছাৰ্ভিচটো দিবৰ কাৰণে যদি বহুত লিঅ'ত আৰু যদি ছেটেলাইট
পঠাওঁ তেতিয়াহ'লে এই যিটো এটা অৰ্বিট আছে এই অৰ্বিটটোত কনজেশ্যন বা ট্ৰেফিকৰ প্ৰব্লেম আহি যাব পাৰে জেমিং হ'ব পাৰে হাইজেকিং হ'ব পাৰে এইবিলাকৰ কথা বা এই যিটো ছাৰ্ভিচ আছে এই ছাৰ্ভিচৰ ৰিলায়েবিলিটিত কুৱেশ্যন আহি যাব ঠিক তেনেকৈ চাইবাৰ ছিকিউৰিটিৰ কথা আমি কৈছোঁ যে ইয়াত জেমিং এণ্ড হাইজেকিং হ'ব পাৰে বুজি পাইছেনে কেলৈ কাৰণ কি ধৰি লওক আমি দেখিছোঁৱেই যে ধৰি লওক আপোনালোকে ইণ্টাৰনেট ছাৰ্ভিচখিনি কি হৈছে যে হাইজেক হয় গতিকে এতিয়া ৰুৰেল এৰিয়া মানুহখিনি অলৰেডি তেওঁলোকৰ ধৰি লওক সেই এৱেৰনেছ বা কেপাচিটিটো কম আছে গতিকে তাত যদি আমি হাইজেকিং বা হ'বলৈ হয় তেতিয়াহ'লে আমাৰ কি হ'ব এই যিটো ছাৰ্ভিচ আছে এই ছাৰ্ভিচটো ডাইলেমা বা এইটো এটা ডিসকৰ্ডলৈ পৰিৱৰ্তন হ'ব ঠিক তেনেকৈ নেক্সট যদি আমি চাওঁ যে ইণ্টাৰফাৰেঞ্চ উইথ দ্য এষ্ট্ৰনমি কাৰণ কি আমি দেখিছোঁ যে যদি আমি স্কাই অবজাৰ্ভেশ্যন এটা কি আছে আমাৰ প্ৰজেক্ট এটা আছে যে আমি আকাশখন কিয় অবজাৰ্ভ কৰোঁ যে তাত কেনেকুৱা ধৰণৰ ফেনমেনা হৈছে এক্সপানশ্যন হৈছে যে ডাৰ্ক মেটাৰ ডাৰ্ক এনাৰ্জি এইবিলাক কথা বা মিল্কি ৱে হওক গেলেক্সি হওক ছুপাৰনোভা হওক এইবিলাক বস্তু আইনষ্টাইন ৰিং হওক গতিকে এনেকুৱা ধৰণৰ বস্তু যেতিয়া আমি অবজাৰ্ভ কৰিছোঁ তাত আমাৰ ডিষ্টাৰ্বেঞ্চেছ আহিব কাৰণ কি ছেটেলাইটবিলাকেও ধৰি লওক তৰাৰ নিচিনাকৈ জিলিকি থাকিব বুজি পাইছেনে গতিকে এনেকুৱা ধৰণৰ এইটো এটা ইউনিক ডাইমেনশ্যন এটা দিছে যে এষ্ট্ৰনমিত প্ৰভাৱ পৰিব এতিয়া ৱে হেড মানে এতিয়া আমি ইয়াক নাইকিয়া কৰিবৰ কাৰণে আমি কি সলিউশ্যন হিচাপে ল'ম আমাক এটা ৰবাষ্ট ৰেগুলেটৰী ফ্ৰেমৱৰ্ক লাগিব যাতে চাইবাৰ ছিকিউৰিটি হওক বা প্ৰাইভেচি হওক বা আমাৰ যিটো মানে ছিকিউৰিটি থ্ৰেট হওক এইবিলাক যাতে নাহে বা মিছ ইউজ যাতে হ'ব নোৱাৰে ঠিক তেনেকৈ পাব্লিক প্ৰাইভেট পাৰ্টিচিপেশ্যন লাগিব যাতে ইয়াৰ অকল জাষ্ট মানে ভাৰতী এয়াৰটেল আৰু মানে ষ্টাৰলিংকৰ লগত MOU চাইন হ'লে নহ'ব কাৰণ কি একচুৱেলি গ্ৰাউণ্ড লেভেলত যিকেইটা কোম্পানীয়ে ধৰি লওক এনেকুৱা ছাৰ্ভিচ প্ৰভাইড কৰি আছে তেওঁলোকৰ লগতো কলাবৰেট কৰিব লাগিব বুজি পাইছেনে গতিকে PPP মডেলটো আহিলে কি হ'ব ইয়াত কম্পিটিশ্যন আহিব কম্পিটিশ্যন হ'লে কষ্ট কাটিং হ'ব তেতিয়া আমাৰ এক্সেচিবিলিটি বা আমাৰ এফৰ্ডেবিলিটিটো বাঢ়ি যাব of this internet service ঠিক তেনেকৈ কষ্ট ৰিডাকশ্যন ষ্ট্ৰেটেজি কিছুমান ল'বলৈ গৈছে এনকাৰেজ দ্য ডমেষ্টিক মেনুফেকচাৰিং ইউজাৰ্ছ এজ টাৰ্মিনেলছ এণ্ড গ্ৰাউণ্ড ষ্টেচন ঠিক তেনেকৈ ছাষ্টেইনেবিলিটি মেজাৰ কিছুমান ল'বলৈ গৈছে যাতে ডেব্ৰিজ মিটিগেশ্যন যাতে আমাৰ হয় তাৰ কাৰণে আমি ধৰি লওক PSLV যিটো ধৰি লওক আমি কৈছিলোঁ যে যিটো লাষ্টৰ যিটো ষ্টেজ আছে সেই ষ্টেজটো যাতে আমাৰ কি হয় যে কামত আহে ঠিক তেনেকৈ চাইবাৰ ছিকিউৰিটি প্ৰট'কল এটা ষ্ট্ৰং কৰিবৰ কাৰণে গৈছে যাতে ৰিয়েল টাইম আমি মনিটৰিং কৰিব পাওঁ যে ইয়াত যদি কিবা থ্ৰেট আহিছে ঠিক তেনেকৈ ইণ্টিগ্ৰেশ্যন উইথ দ্য ভাৰত নেট গতিকে ভাৰত নেট অলৰেডি যিটো আমাৰ লাষ্ট মাইল সলিউশ্যনৰ কাৰণে এটা ইণ্টাৰনেট ছাৰ্ভিচ আছিলে তাৰ লগত যাতে এইটো ইণ্টিগ্ৰেট কৰি দিওঁ যাতে ইণ্টিগ্ৰেটেডলি ভাৰত নেট প্লাছ ৱায়াৰ্ড যিখিনি ধৰি লওক ৱাইফাই ছাৰ্ভিচ আছে এইখিনিয়ে যাতে আমাক প্ৰভাইড কৰে ছাৰ্ভিচ বুজি পাইছেনে গতিকে এইখিনি আমাৰ সলিউশ্যন হ'ল আমি কি হয় বস্তুটো সেইটো শিকিলোঁ ইয়াৰ ইউটিলিটি বা ছিগনিফিকেঞ্চ কি আছে সেইটো চালোঁ তাৰপিছত ইয়াৰ আমি চেলেঞ্জেছ চালোঁ আৰু তাৰ চেলেঞ্জেছখিনি সলিউশ্যন চালোঁ গতিকে আপোনালোকক হয়তো এইখিনি সহায় কৰিব ধন্যবাদ